মেঘালয়ৰ পানীটো কেনেকৈ আমি ডাইভাৰ্ট কৰিব পাৰোঁ শিলখাকু আৰু দীপৰ বিললৈকে সেইকাৰণে নেদাৰলেণ্ডৰ এটা বিশেষজ্ঞ কমিটিক ইয়াত কাম দিয়া হৈছে লগত IIT ৰুৰকি আৰু IIT গুৱাহাটীকো আমি এই কামটো দিম 3 বছৰৰ ভিতৰত এটা আমি পৰিকল্পনা কৰিম মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই যিটো জোৰাবাটৰ পৰা পানী আহিছে সেই বিষয়টো তেখেতে অত্যন্ত গুৰুত্ব দি মেঘালয় আৰু অসম চৰকাৰৰ মাজত যৌথ কমিটি এখন কৰাৰো প্ৰস্তাৱ দিছে গতিকে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিজে ফোন কৰিছে যে যদি জোৰাবাটৰ কাৰণে গুৱাহাটীত পানী হৈছে ময়ো চিন্তনীয় গতিকে আমি দুইখন চৰকাৰে মিলি একেলগে এটা এক্সপাৰ্ট কমিটি কৰিব পাৰোঁ নেকি তেতিয়া আমি কৈছোঁ যে ঠিক আছে আমিও দুজন ইঞ্জিনিয়াৰ দিম আপুনিও দুজন ইঞ্জিনিয়াৰ দিয়ক বা পলিটিকেল লেভেলত গতিকে মেঘালয় আৰু অসম চৰকাৰৰ মাজতো জোৰাবাটৰ পৰা পানী যাতে নামি নাহে তাৰ কাৰণে পলিটিকেলিও আমি কিছু আগবাঢ়িছোঁ আৰু তেখেতেও ডিনাই কৰা নাই তেওঁ কৈছে যে দাদা এইটো হ'ব পাৰে নহ'ব পাৰে আমি পৰীক্ষা কৰোঁ আৰু এটা এক্সপাৰ্ট কমিটি কৰক তাত মেঘালয় চৰকাৰো থাকক অসম চৰকাৰো থাকক গতিকে আমি যোৱা এমাহত যিখিনি ইছ্যু কৰিলোঁ তাৰ কাৰণে আজি আমাৰ লাভ হৈছে যে মেঘালয় চৰকাৰো এতিয়া আগবাঢ়ি আহিছে সমস্যাটো সমাধানৰ কাৰণে যদিও অসমৰ বহুত পলিটিকেল লিডাৰে USTMক বচাব লাগি গ'ল মেঘালয় চৰকাৰেতো USTMক বচোৱা নাই মেঘালয় চৰকাৰে মোক কৈছে যে দুটা এক্সপাৰ্ট কমিটি আমি কৰি লওঁ আপোনালোকৰ মানুহ আমাৰ মানুহ জইণ্ট এক্সপাৰ্ট কমিটি কৰোঁ অসমৰ মানুহে USTMক বচাব ইমান লাগি গ'ল কিন্তু মেঘালয় চৰকাৰেতো বচাব লাগি যোৱা নাই এতিয়া আমি আৰু এটা আলোচনা কৰি আছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে